আজি World Football Day হয় so first of all the credit to Sangrang sir and Assam Football Association যে আজি এনেকুৱা program organize কৰিছে য'ত গোটেই coaches আৰু ডাঙৰ মানুহখিনি আহিছে ইয়াত আৰু আমাক ইনভাইট কৰিছে সেইটো কাৰণে বহুত thank you so ইয়াত আজি যোনটো মিটিং হৈছে তাত আমি কেনেকৈ অসমৰ মানে ফুটবলটো আগবঢ়াই লৈ যাব পাৰোঁ সেইটো কাৰণে ডিছকাশ্যন হৈ আছে so I think it's a very good initiative যোনটো Sangrang sir লৈছে so আৰু আগতে আমি এইটোৱে বিচাৰোঁ যে অসমৰ ফুটবল আৰু আগবাঢ়ি যাওক বাকি ছাৰটোৰ লগত আমি কথা পাতিয়ে থাকোঁ ছাৰেও পাতি থাকে so we'll see ফিউচাৰত কি হয় আপোনাৰ এতিয়া পাৰ্চনেল কেনেধৰণৰ মানে ফুটবলটো চলি আছে কেনেধৰণৰ প্ৰেক্টিছ কেনেধৰণে চলি আছে পাৰ্চনেল ফুটবল ভাল চলি আছে উইথ গড গ্ৰেচ বিকজ এবাৰ ভগৱানৰ আশীৰ্বাদেদি ISL চেম্পিয়ন হৈছোঁ ফাৰ্ষ্ট টাইম চ' সেইটো এটা ভগৱানৰ ব্লেছিং হয় বাকী নিজৰটো হাৰ্ডৱৰ্ক কৰি আছোঁ ঘৰত আহিলেও মই বহি নাথাকোঁ মই কৰি থাকোঁ হাৰ্ডৱৰ্ক কৰোঁ হলিদাও কৰি থাকে চ' কেনেকৈ আমাৰ লাইফ এনেকুৱা হয় কি আমি লাইক অফ ছিজনো আমি অফ ছিজন নিচিনা ট্ৰিট নকৰোঁ বিকজ আমি যদি বহি দিওঁ আমি যদি যি খাই দিওঁ আমি নিজৰ হেল্থৰ মানে ফ'কাছ কৰিব লাগে তাৰপিছত সেইটোতে আমি ট্ৰেইনিংটো কণ্টিনিউ কৰোঁ লাহে ইমান ইণ্টেন্স নহয় বাট এটলিষ্ট বডিক ফিট হ'বৰ কাৰণে চ' ডেট উই আৰ ৰেডি ফৰ দ্য প্ৰি ছিজন চ' সেনেধৰণৰ আমি প্ৰেক্টিছটো কৰি থাকোঁ ইণ্ডিয়াৰ মেইন টিমত আৰু সোমাবৰ কাৰণে অবভিয়াছলি সেইটোতো লাইক চব লাইফ আৰু চবৰে লাইফ ৱেডাৰ ইটছ প্ৰফেচনেল স্পৰ্টছ অৰ ইটছ এডুকেশ্যন অৰ নৰ্মেল লাইফ চবৰে লাইফত আপছ এণ্ড ডাউনটো আহে চ' আগতে মই হলিদা আমি নেশ্যনেল টিমত আছিলোঁ অবভিয়াছলি এতিয়া মই সৰুৰ পৰা ফুটবল খেলিছোঁ অবভিয়াছলি হলিদাও খেলিছে তেখেতৰো আমাৰো ছেইম ড্ৰিম থাকে কি নেশ্যনেল টিমৰ কাৰণে খেলিবৰ কাৰণে হলিদা কিমান বছৰ নেশ্যনেল টিম খেলিলে মই 2-3-4 বছৰ খেলিলোঁ নেশ্যনেল টিম বাট এতিয়া অহা নাই ইটছ পাৰ্ট অফ লাইফ ন চ' সেইটো আমাক একচেপ্ট কৰিব লাগিব এইটো ছেটবেকে যদি আমাক পেলাই দিয়ে তলত আমি যদি পৰি যাওঁ আমি আকৌ কেতিয়াও উঠিব নোৱাৰোঁ আমাৰ এইটো উই হেভ টু একচেপ্ট দ্য ৰিয়েলিটি কি এইটো লাইফ হয় এইটো লাইফত আহে বাট আমাৰ কামটো হয় নিজৰ ফ'কাছ কৰা নিজৰ বডিক টেক কেয়াৰ কৰিব লাগে তাৰপিছত নিজৰ ট্ৰেইনিংটো ভাল কৰিব লাগে হাৰ্ডৱৰ্ক কৰিব লাগে বাকীটো ভগৱানে চাই আছে আৰু ভগৱানৰ যি ইচ্ছা সেইটো হ'বই বাট অবভিয়াছলি মই এতিয়া মাইণ্ডত হলিদাৰো আছেই যে আমি নেক্সট ইয়েৰ খেলিম ভালকৈ খেলিম হলিদা বেংগলোৰ মই যোন টিমত যাম এতিয়া নেক্সট ইয়েৰ সেইটো টিমত গৈ আমি হাৰ্ডৱৰ্ক কৰিম নিজৰ পাৰফৰ্মেঞ্চ নিজৰ বেষ্টটো দিম তাৰপিছত ৰেষ্ট এতিয়া কোচে যদি ভাল পায় মাতিব যদি নাপায় ইটছ গডছ প্লেন চ' এইটো আমি একো কৰিব নোৱাৰোঁ ইয়াত ISL টিম কিবা চেঞ্জ কৰাৰ কিবা পৰিকল্পনা আছে নেকি অবভিয়াছলি মোৰ মুম্বাইৰ লগত কণ্ট্ৰেক্ট হৈ গ'ল এতিয়া কথা চলি আছে চ' অবভিয়াছলি আপোনালোকে এই মাহতে গম পাই যাব মই ক'ত গৈ আছোঁ নৰ্থ ইষ্ট কিবা হেৰি হৈছে নেকি নৰ্থ ইষ্ট ৰিউমাৰখিনি চলি আছিলে বাট চাওঁ এতিয়া আগত কিয় আপোনাৰ এতিয়া অবভিয়াছলি মই চবটো লিক কৰিব নোৱাৰোঁ বাট আপোনালোকে গম পাই যাব এইটো মাহ শেষতে বিকজ জুন 12 পৰা ট্ৰান্সফাৰ উইণ্ড'টো অ'পেন হৈ যাব চ' সেইটো সিহঁতি তেতিয়া ডিছক্ল'জ কৰিব কথাখিনি